নমস্কাৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ দ্বিতীয়টি অংশ আলোচনা কৰিম এতিয়া এই দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলোঁ অকণমান মনত পেলাম আহা আমি আজৰি সময়ৰ বিষয়ে শিকিছিলোঁ নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পিছত যিখিনি সময় ৰৈ যায় সেই সময়ে হৈছে আমাৰ আজৰি সময় সেই আজৰি সময়ত আমি বিভিন্ন ধৰণৰ কাম কৰোঁ বিভিন্ন খেল ধেমালি খেলোঁ নহয়নে বাৰু ইয়াৰ উপৰি আমি বিভিন্ন খেল আজৰি সময়ত যে খেলোঁ সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ খেল খেলিলে আমাৰ শৰীৰটো সুস্থ সবল হয় ইয়াৰ লগতে খেলসমূহ কিছুমান খেল ঘৰৰ ভিতৰত খেলা খেল আৰু কিছুমান ঘৰৰ বাহিৰত খেলা খেল নহয়নে বাৰু এতিয়া এই যে খেলসমূহ আছে সেই খেলসমূহৰ আকৌ বিভিন্ন নিয়ম থাকে আৰু খেলসমূহ সদায় সেই খেলৰ নিয়ম মতেই খেলিব লাগে আমি ইয়াৰ আগৰ অংশত পাইছিলোঁ নহয়নে বাৰু এতিয়া আহাচোন এই দ্বিতীয় অংশত কিনো আছে চাওঁ এতিয়া চোৱাচোন মোৰ পিছফালে এইখন ছবি এই ছবিখন অকণিহঁতে খেলি থকাৰ ছবি নহয়নে বাৰু কি খেলিছে বাৰু ফুটবল খেলিছে এতিয়া ফুটবল খেলাৰ আকৌ নিয়ম থাকে আহাচোন এই ফুটবল খেলাৰ নিয়মসমূহ জানি লওঁ এয়া চোৱা ফুটবল খেলৰ নিয়মসমূহ জানি লওঁ আহা খেলৰ নাম ফুটবল খেলৰ প্ৰকাৰ মানে খেলটো আমি ক'ত খেলিম ঘৰৰ ভিতৰত নে ঘৰৰ বাহিৰত ফুটবল আমি ক'ত খেলোঁ বাহিৰত খেলা খেল ঘৰৰ বাহিৰত খেলোঁ নহয়নে বাৰু খেলপথাৰত খেলুৱৈৰ সংখ্যা এটা দলত গ'ল ৰক্ষকসহ 11 জনকৈ খেলুৱৈ থাকে দুটা দলত মুঠ 22 জন খেলুৱৈ এজন ৰেফাৰী আৰু দুইজন সহকাৰী ৰেফাৰী থাকে এতিয়া চোৱাচোন ফুটবল খেলোতে কেইজন খেলুৱৈ থাকে 22 জন তাৰ মানে 22 জন 11 জনকৈ দুটা দলত ভাগ কৰি থোৱা থাকে ইয়াৰ লগতে এজন ৰেফাৰী আৰু দুজন সহকাৰী ৰেফাৰীও থাকে খেলৰ নিয়ম খেলখন দুটা দলৰ মাজত খেলা হয় এখন ফুটবল খেল সাধাৰণতে 90 মিনিটত সম্পূৰ্ণ হয় ফুটবল খেলখন 90 মিনিটত খেলা হয় এই সময়ছোৱাক 45 মিনিটকৈ দুটা ভাগত ভগোৱা হয় ইয়াৰ মাজত 15 মিনিট বিৰতি দিয়া হয় এতিয়া চোৱাচোন 45 মিনিটকৈ এই 90 মিনিটটো ভাগ কৰা হৈছে আৰু ইয়াৰ মাজতে আকৌ 15 মিনিটৰ বিৰতিও দিয়া হয় পিছলৈ যাওঁচোন আহা আকৌ কৈছে যে প্ৰতিটো দলৰ পৰা এজনকৈ দুটা দলৰ দুজন গ'লৰক্ষক হয় আমি ফুটবল খেলখন দেখা পাইছোঁ নহয়নে বাৰু এই ফুটবল খেলখনত কি থাকে গ'লৰক্ষক থাকে দুয়োটা দলৰ এটাই আনটো দলক দিয়া গ'লৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিজয়ী দল ঘোষণা কৰে এতিয়া চোৱাচোন ইটো দলে সিটো দলক গ'ল দিয়ে আৰু সেই গ'ল ৰক্ষক দুজনে গ'ল দিয়াত বাধা প্ৰদান কৰে আৰু এনেদৰে গ'ল গণনা কৰিয়েই বিজয়ী দল ঘোষণা কৰা হয় এতিয়া চোৱাচোন ফুটবল খেলৰ এই নিয়মটো আজি আমি জানিলোঁ নহয়নে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ আকৌ ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 1 ইয়াত কৈছে যে সঠিক নিয়মেৰে যিকোনো এবিধ খেল খেলো আহা ইয়াত তোমালোকক এই খেলসমূহৰ নাম দিয়া আছে আৰু এই খেলসমূহৰ ভিতৰত তোমালোকে যিকোনো এবিধ খেল খেলিবলৈ দিছে আহাচোন চাওঁ কি খেলনো দিছে কাবাডী ক খ দিছে ৰছী টনা গ পাৰ পানী ঘ কলহ ভঙা আৰু ঙ সংগীত চকী এই 5 বিধ খেলৰ ভিতৰত তোমালোকে এবিধ খেল খেলিব লাগে কিন্তু সঠিক নিয়মেৰে খেলিব লাগে আহাচোন ইয়াৰ পিছলৈ যাওঁ ইয়াত তোমালোকক লিখিবলৈ দিছে লিখো আহা যে তোমালোকে খেলা খেলবিধৰ নাম কি এতিয়া এই 5 বিধ খেল তোমালোকক খেলিবলৈ দিছে ইয়াৰে যিবিধ খেলেই তোমালোকে খেলা ইয়াত তোমালোকে নাম লিখিবা ইয়াৰ পিছত লিখিবা যে খেলবিধ ভিতৰত খেলা খেল নে বাহিৰত খেলা খেল এতিয়া সেই 5 বিধ খেলৰ ভিতৰত যিবিধ খেলেই তোমালোকে খেলা সেই খেলবিধ ভিতৰত খেলিছানে নে বাহিৰত খেলিছা সেই বিষয়ে ইয়াত তোমালোকে লিখিবা
ইয়াৰ পিছত আকৌ কৈছে যে খেলবিধ খেলিবলৈ কিমানজন খেলুৱৈৰ আৱশ্যক এতিয়া সঠিক নিয়ম মতে তোমালোকে যেহেতু খেলবিধ খেলি যায় তেতিয়া সেই নিয়মত কিমানজন খেলুৱৈৰ আৱশ্যক হয় তোমালোকে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা কি নিয়ম মানি খেলবিধ খেলা হয় এতিয়া সেই যে খেলবিধ তোমালোকে খেলিবা ৰছী টনাই হওক পাৰ পানীয়ে হওক কলহ ভঙা হওক সংগীত চকী বা কাবাডীয়ে হওক সেই নিয়মসমূহ তোমালোকক লিখিবলৈ দিছে এতিয়া মই তোমালোকলৈ এই খেল কেইবিধৰ নিয়মসমূহো লৈ আহিছো আহাচোন চাওঁ এই নিয়মসমূহনো কি এতিয়া চোৱা এই ছবিখনত অকণিহঁতে কি কৰি আছে বাৰু কি খেলি আছে এই ছবিখনত কাবাডী খেলি আছে ইয়াৰ পিছলৈ যাওঁচোন আহা মই এনেদৰে তালিকা লৈ আহিছো এই তালিকাত গোটেই খেল কেইবিধৰ নাম আৰু খেলৰ প্ৰকাৰ খেলুৱৈৰ সংখ্যা আৰু খেলৰ নিয়মসমূহ তোমালোকলৈ লৈ আহিছো এতিয়া প্ৰথমতে কাবাডী খেল তোমালোকৰ ভিতৰত কোনোবাই যদি কাবাডী খেল খেলিছা তেতিয়াহ'লে এই তালিকাখন সেই কাবাডী খেলৰ বাবে আহাচোন চাওঁ সেই তালিকাখনত কিনো আছে এতিয়া চোৱা কাবাডী খেলৰ নিয়মসমূহ জানি লওঁ আহা প্ৰথমতে খেলৰ নাম কাবাডী তোমালোকে এনেদৰে লিখিবা এনেদৰে তালিকা প্ৰস্তুত কৰি খেলৰ প্ৰকাৰ বাহিৰত খেলা খেল কাবাডী ক'ত খেলে বাহিৰত খেলে খেলুৱৈৰ সংখ্যা আহাচোন চাওঁ কাবাডীত কিমানজন থাকে খেলুৱৈৰ সংখ্যা এটা দলত 7জনকৈ খেলুৱৈ থাকে দুটা দলত মুঠ 14জন খেলুৱৈ থাকে এজন ৰেফাৰী থাকে এতিয়া চোৱাচোন কাবাডী খেলত 7জনকৈ খেলুৱৈ থাকে আৰু মুঠতে কিমান থাকে 14জন আৰু এজন ৰেফাৰী থাকে যি খেলখন পৰিচালনা কৰে এতিয়া খেলৰ নিয়ম চাওঁচোন আহা খেলখন দুটা দলৰ মাজত খেলা হয় এই খেলখন সাধাৰণতে 20 মিনিটকৈ দুটা অংশত সম্পূৰ্ণ হয় এতিয়া চোৱাচোন খেলখন দুয়োটা দলৰ মাজত হয় আৰু 20 মিনিটত দুটা অংশত এই খেলখন সম্পূৰ্ণ কৰা হয় সময়ো দিয়া আছে এটা দলৰ পৰা এজন খেলুৱৈয়ে বিপক্ষৰ ফালে যাব আৰু একে উশাহতে কাবাডী কাবাডী বুলি মাতি বিপক্ষৰ খেলুৱৈক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে ইয়াৰ মাজত 5 মিনিট বিৰতি দিয়া হয় এতিয়া চোৱাচোন এটা দলৰ পৰা এজন খেলুৱৈ বিপক্ষ দললৈ যাব আৰু একে উশাহতে কাবাডী 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 কৈ সেই বিপক্ষ দলৰ খেলুৱৈসমূহক চুবলৈ যত্ন কৰিব চুলে পইণ্ট পায় চুই কিন্তু আকৌ উভতি আহিব লাগিব নিজৰ দললৈ এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা যে খেলুৱৈজনে স্পৰ্শ কৰা বিপক্ষৰ প্ৰতিজন খেলুৱৈৰ বাবে একোটাকৈ পইণ্ট পাব স্পৰ্শ কৰি কিন্তু নিজৰ দললৈ ঘূৰি আহিব লাগিব তাৰ মানে সীমাৰেখাৰ বাহিৰলৈ আহিব লাগিব যদি খেদি যোৱা খেলুৱৈজনক বিপক্ষৰ খেলুৱৈসকলে নিৰ্দিষ্ট সীমাৰেখাৰ স্পৰ্শ কৰিব নোৱাৰাকৈ ধৰি ৰাখিবলৈ সক্ষম হয় তেতিয়া বিপক্ষৰ দলে পইণ্ট পাব আৰু যদি খেলুৱৈজন উভতি আহিব নোৱাৰে যদি বিপক্ষৰ দলে খেলুৱৈজনক ধৰি ৰাখে তেতিয়া সেই খেলুৱৈজন সেই খেলৰ পৰা বাদ পৰিব বা আউট হ'ব আৰু বিপক্ষৰ দলে পইণ্টছ পাব এতিয়া চোৱাচোন আমি আজি কাবাডী খেলৰ নিয়মসমূহৰ কথা জানিলো প্ৰত্যেকটো খেল আমি সদায় সেই খেলৰ নিয়মতেই খেলিব লাগে গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ আৰু পৰৱৰ্তী খেলৰ নিয়মসমূহ লৈ তোমালোকৰ লগত পুনৰবাৰ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ